Hello everyone and welcome back to Team Enlightened. So we have completed all the tenses of present tense and we started with past tense. So simple present, present continuous, present perfect and perfect continuous এই গোটেইকেইটা complete হৈ গ'ল. Then we started with simple past and we completed simple past. So today we are going to start past continuous, right? Today we are going to start past continuous. So let's have a look. Okay, past continuous. Area simple present, present perfect, perfect continuous আৰু present continuous. এই চাৰিটা যেতিয়া আমি শিকিছিলো বা যেতিয়া আমি পঢ়িছিলো in that particular aspect we were dealing with situations in the present time, right? We are dealing with situations in the present time. But when we are studying about past tense, we deal with those situations which already occurred in the past. Simple present, present continuous, present perfect, present perfect continuous. এই চাৰিটা টেন্সৰ বিষয়ে অধ্যয়ন কৰোঁতে আমি সেইবোৰ ঘটনাৰ কথা কৈছিলোঁ যিবোৰ ঘটনা বৰ্তমানত ঘটি আছে. But when we are talking about past tense বা past continuous tense বা past perfect tense, আমি সেইবোৰৰ কথা ক'ম যিবোৰ অতীততে ঘটি গ'ল, right? So that is the major difference between present tense and past tense. So আগৰ lectureটোত we discussed simple present, we discuss simple past. Simple pastor যিমানখিনি নিয়ম আছিলে বা যিমানখিনি rules আছিলে everything we discussed. এতিয়া আমি চাম past continuous. Okay. Past continuousৰ rules ইমান নাই. Past continuousৰ ইমান rulesও নাথাকে, লগতে past continuousৰ questions examতো নাহে. ইয়াৰ কাৰণটো হৈছে যে past continuousৰ questions বা তেনেকুৱা নিয়ম বা তেনেকুৱা ব্যৱহাৰ সাধাৰণতে কৰা নহয়. মডাৰ্ণ গ্ৰামাৰ বা ওল্ড গ্ৰামাৰ আমি যিমানে নকওঁ কিয়, যেনেকুৱা ধৰণৰ গ্ৰামাৰ কথা নকওঁ কিয়, বৰ্তমান গ্ৰামাৰত ইন দ্য মডাৰ্ণ লেংগুৱেজ বা ইন দ্য মডাৰ্ণ প্ৰেজেন্স অফ গ্ৰামাৰ পাষ্ট কণ্টিনিউছটো ইমান বেছিকৈ ব্যৱহাৰ কৰা নহয়. কিছুমান মাত্ৰ দুটা নিয়ম আছে বা এটা নিয়ম আছে, সেই দুটা নিয়মতে আমি পাষ্ট কণ্টিনিউছ ব্যৱহাৰ কৰোঁ, তাৰ বাদে পাষ্ট কণ্টিনিউছৰ ইমান ব্যৱহাৰ নহয়. আৰু পৰীক্ষাত বা এক্সামত অকল সেই টাইপৰ কুৱেশ্যন আহে, ঠিক আছে, অকল এটা টাইপৰ কুৱেশ্যন আহে. আগতে আমি চাওঁ যে পাষ্ট কণ্টিনিউছৰ ফৰ্মটো কেনেকৈ হয়, লিখে কেনেকৈ, ৰাইট? আমি প্ৰেজেণ্ট কণ্টিনিউছ শিকোঁতে আমি লিখিছিলোঁ, আমি যেতিয়া প্ৰেজেণ্ট কণ্টিনিউছ শিকিছিলোঁ, জাষ্ট হেভ এ লুক. আমি যেতিয়া প্ৰেজেণ্ট কণ্টিনিউছ লিখিছিলোঁ, আমি কি কৰিছিলোঁ? আমি লিখিছিলোঁ যে প্ৰেজেণ্ট কণ্টিনিউছ হ'লে কি হ'ব? এম আহিব বা ইজ আহিব বা আৰ আহিব, যোগ মেইন ভাৰ্ব আহিব, মেইন ভাৰ্বৰ আগত কি বহিব? আই এন জি বহিব, ঠিক আছে? প্ৰেজেণ্ট কণ্টিনিউছত কি বহিব? এম বহিব, ইজ বহিব, আৰ বহিব বা মেইন ভাৰ্বৰ লগত আই এন জি যোগ হ'ব. একেদৰে পাষ্ট কণ্টিনিউছতো একেটা নিয়মে হ'ব, কেৱল এম ইজ আৰৰ সলনি ৱাজ বা ৱেৰ বহিব. চ' ইয়াৰ ফৰ্মটো হ'ব ৱাজ অব্লিক ৱেৰ যোগ মেইন ভাৰ্ব প্লাছ আই এন জি চ' পাষ্ট কণ্টিনিউছ ফৰ্মেটটো কি হ'ব? যে ৱাজ বা ৱেৰ প্লাছ মেইন ভাৰ্ব প্লাছ আই এন জি. এতিয়া ৱাজ আৰু ৱেৰ ক'ত বহিব? If the subject is singular হলে was and plural হলে were. Singular হলে was, plural হলে were. So this is the format for past continuous. এতিয়া আমি চাম ইয়াৰ প্ৰথম ৰুলটো বা what is the rule. ইয়াৰ আমি ৰুলটো চাম. এটা সেন্টেন্স চাই লওঁ আগতে. Suppose a sentence is this way. When he crossed the road, when he crossed the road, comma,
the bus 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 hit him it's the bus hit him nalage the bus knocked him likho knocked the bus knocked him when he crossed the road the bus knocked him knocked him ঠিক আছে এতিয়া চাও past continuous actually বুজাই কি past continuous বুজাই যে এটা কাম অতীততে সেইখিনি সময়ত ঘটি আছিল মানে কামটো শেষ হৈছে past continuous যেটো কামৰ কথা মই বৰ্ণনা কৰিম যে কামটো শেষ হৈছে কিন্তু সেই সময়খিনিত যেটো সময়ৰ কথা মই উল্লেখ কৰিছো প্ৰশ্নটোত যিখিনি সময়ৰ কথা উল্লেখ থাকিব অতীততে সেই সময়খিনি সেই কাম সেই সময়খিনিত সেই কামটো ঘটি আছিল তাৰ মানে কামটো শেষ হৈছে when he crossed the road the bus knocked him ইয়াত কামটো হৈছে বাছখনে লৰাটোক খুন্দুৱা বা খুন্দিয়াই দিয়া বাছখনে লৰাটোক খুন্দিয়াই দিলে কামটো শেষ হৈছে কিন্তু যিখিনি সময়ত সেই কামটো হৈছে বা যিখিনি সময়ৰ কথা মই উল্লেখ কৰিছো সেইখিনি সময়ত কামটো হৈ আছিল এতিয়া ভালকে চাও when he crossed the road the bus knocked him when he crossed the road the bus knocked him প্ৰকাৰ এক সেন্টেন্স আহিব এতিয়া মই এটা কথা কৈছিলো যে আমি যেতিয়া এটা কাহিনী কথা কওঁ বা যেতিয়া আমি এটা ষ্টৰী বৰ্ণনা কৰোঁ সেই ষ্টৰীটোৰ টেন্স একে হ'ব লাগিব হয়তো ষ্টৰী বা হয়তো কাহিনীটোৰ টেন্স সিম্পল প্ৰেজেন্টৰ কিবা কিবি হ'ব পাৰে বা পাষ্ট টেন্সৰ কিবা কিবি হ'ব পাৰে কিন্তু টেন্স একে হ'ব লাগিব প্ৰথমত প্ৰেজেন্ট লিখি সেকেন্ডত পাষ্ট লিখিব নোৱাৰি বা প্ৰথমতে পাষ্টৰ আৰম্ভ কৰি সেকেন্ডত প্ৰেজেন্ট লিখিব নোৱাৰি সো দুইটা পাৰ্টত কাহিনীটোৰ প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে টেন্সটো একে হ'ব লাগিব ঠিক আছে সো ইয়াৰ কাহিনী হৈ আছে ইয়াত এটা ষ্টৰী আছে ষ্টৰীটো হৈছে যে লৰাটোৱে ৰাস্তা পাৰ কৰি থাকোতে বাছখনে তাক খুন্দিয়াই দিলে লৰাটোৱে ৰাস্তাটো পাৰ কৰি থাকোতে বাছখনে তাক খুন্দিয়াইছিল বা খুন্দিয়াই দিলে খুন্দিয়াইছিল নট আছে খুন্দিয়াইছিল তাৰ মানে কাহিনীটো ইয়াত পাষ্টত আছে বাছখনে তাক খুন্দিয়াইছিল মানে কাহিনীটো ইয়াত পাষ্টত আছে খুন্দিয়াইছিল নট আছে মানে সেইখিনি সময়ত তাক খুন্দিয়াইছিল এতিয়া এইটো হৈছে এটা কাম বাছখনে তাক খুন্দিয়াইছিল এতিয়া when he crossed the road he যেতিয়া ৰাস্তা পাৰ কৰি আছিল বাছখনে তাক খুন্দিয়াইছিল মানুহ এজনে ৰাস্তা পাৰ কৰি থাকোতে বাছখনে খুন্দিয়াব লাগিব ৰাস্তা পাৰ কৰি যোৱাৰ পিছত মানুহজনক বাছখনে খুন্দিয়াব নোৱাৰে সো যেতিয়া বাছখনে তাক খুন্দিয়াইছিল তেতিয়া সি ৰাস্তা পাৰ কৰি আছিল তাৰ মানে সি কামটো তেতিয়া কৰি আছিল কামটো শেষ হৈ যোৱা নাই ৰাইট মই কৈছো যে সেইখিনি সময়ত কামটো হৈ থাকিব লাগিব বাছখন তাক খুন্দিয়াইছিল বাছখনে যেতিয়া খুন্দিয়াইছিল তেতিয়া সি ৰাস্তাটো পাৰ কৰি আছিল তাৰ মানে কি কন্টিনিউয়াস টেন্স তাৰ মানে কন্টিনিউয়াস টেন্সত সি ৰাস্তাটো পাৰ কৰি আছিল মানে পাৰ কৰা কামটো শেষ হোৱা নাছিল সেই সময়ত কি পাৰ কৰি আছিল ৰাস্তাটো ৰাইট সো সেই কাৰণে ইয়াত আমি পাষ্ট কন্টিনিউয়াস ব্যৱহাৰ কৰিব লাগিব আকৌবাৰ কৈ আছো যে ইয়াত কি কৈছে যে when he crossed the road the bus knocked him ইয়াত কাহিনীটো এনেকুৱা যে লৰাজনে ৰাস্তাটো পাৰ কৰি থাকোতে এখন বাছ এটা খুন্দিয়াইছিল মানে কাহিনীটো অতীতৰ যদি কাহিনীটো অতীতৰ হয় গোটেই টেন্স কিটা কি হ'ব লাগিব পাষ্ট টেন্স হ'ব লাগিব ৰাইট এতিয়া আমি কথাটোলৈ আহো যে বাছখনে মানুহজনক কিটা খুন্দাব পাৰে যেতিয়া মানুহজন ৰাস্তাটো পাৰ কৰি আছে পাৰ কৰি যোৱাৰ পাছত খুন্দিয়াব নোৱাৰে সো বাছখনে মানুহজনক তেতিয়াই খুন্দিয়াইছে যেতিয়া মানুহজন ৰাস্তাটো পাৰ কৰি আছিল মানে কামটো কৰি আছিল কামটো শেষ হৈ যোৱা নাই ৰাইট তো সেই কাৰণে ইয়াত কন্টিনিউয়াস টেন্স বহিবই আৰু কি কন্টিনিউয়াস হ'ব পাষ্ট কন্টিনিউয়াস হ'ব ঠিক আছে সো এক্সামত কোৱেশ্চন আহিব পাৰে যে when he crossed the road the bus knocked him আমি সেন্টেন্সটো চাই বুজিব লাগিব যে ইয়াত পাষ্ট কন্টিনিউয়াস বহিব আমি সেন্টেন্সটো চাই বুজিব লাগিব যে ইয়াত পাষ্ট কন্টিনিউয়াস বহিব বহুতে এটা ভুল কৰে বহুতে ভাবে যে when থাকিলে past continuous ব্যৱহাৰ কৰিব লাগে বুলি বহুতে ভাবে when থাকিলে আৰু এপিনে past থাকিলে ইয়াত আমি past tense ব্যৱহাৰ কৰিব লাগে বহুতে ভাবে এটা মিসকনসেপচন when থাকিলে যে past বহিব এনেকুৱা কথা নহয় when থাকিব পাৰে কিন্তু তাত past continuous নবহি পেলাই past perfect বহিব পাৰে তেনেকুৱা কথা আছে সেইটো ডিপেন্ড কৰিব বাক্যটোৰ কেনেকুৱা সিচুৱেশনটো বৰ্ণনা কৰিছে এই বাক্যটোৰ যেটো সিচুৱেশন বৰ্ণনা কৰিছে সেই সিচুৱেশনটো
লৰাজনে ৰাস্তাটো পাৰ কৰি আছিল, পাৰ কৰি শেষ হৈ যোৱা নাই, সেইকাৰণে ইয়াত past continuous বহিছে। ঠিক আছে, সো আনসাৰ হ'ব when he was crossing, answer হ'ব when he was crossing the road the bus knocked him। ঠিক আছে, কেতিয়াবা when or সলনি কেতিয়াবা এই when শব্দৰ সলনি কেতিয়াবা while দিয়ে, while, কেতিয়াবা when শব্দৰ সলনি কেতিয়াবা while দিয়ে, while he crossed the road the bus knocked him। আৰু মনত ৰাখিবা যে সাধাৰণতে যিবোৰ বাক্য while দি আৰম্ভ হয় ন, যিবোৰ বাক্য while দি আৰম্ভ হয় আৰু সেই বাক্যটোৰ এটা খণ্ড পাষ্টত আছে, যিবোৰ বাক্য while দি আৰম্ভ হয়, মই when কথা কোৱা নাই, when থাকিলে হ'ব পাৰে নহ'ব পাৰে, মই কৈছো while কথা, যিবোৰ বাক্য while দি আৰম্ভ হয় আৰু তাৰ এটা খণ্ডত simple past থাকে, the other part বা তাৰ আগৰ পাৰ্টটো বা তাৰ বেলেগ পাৰ্টটো past continuous হ'ব লাগে। this is a rule। while থাকা বাক্যটোত বা while দি আৰম্ভ বাক্যটোৰ এটা খণ্ড যদি simple pastত আছে, তাৰ ইটো পাৰ্ট past continuous হ'ব লাগে, সাধাৰণতে এনেকুৱা ৰুল এটা আছে। so answer হ'ব যে while he was crossing the road the bus knocked him। so the answer will be while he was crossing the road the bus knocked him। ঠিক আছে, কেতিয়াবা while হলে কেতিয়াবা s ও দিয়ে, ass, right? I am saying you all the rules কি কি আহিব পাৰে। কেতিয়াবা while হলে কি আহে, s আহে, as as he crossed the road the bus knocked him, তেতিয়াও as he was crossing the road হ'ব। ঠিক আছে, so present past continuous ৰ ক্ষেত্ৰত আমি কি কি দেখা পালো যে when দি আৰম্ভ হ'ব পাৰে বা while দি আৰম্ভ হ'ব পাৰে বা as দি আৰম্ভ হ'ব পাৰে, ৰাইট? যিকোনো প্ৰকাৰে আৰম্ভ হ'ব পাৰে, কিন্তু সাধাৰণতে while দি পৰীক্ষা থাকে কোৱেশ্চনটো, পৰীক্ষাত সাধাৰণতে while দি আৰম্ভ কৰে প্ৰশ্ন। সো while দেখিলে গম পাবা while দি যদি বাক্যটো আৰম্ভ কৰিছে আৰু বাক্যটোৰ এটা খণ্ড যদি simple pastত আছে, বাকিটো past continuous হ'বই লাগিব। ওকে, সো এইটো আছিল past continuous ৰ এটা নিয়ম। এতিয়া জানিবা প্ৰশ্নটো অলপ সলনি কৰি পেলাই এনেকৈ দিছে, while he crossed the road, the bus knocked নহয়, the bus hit him, hit, the bus hit him। okay, মোৰ ৰুলটো আছিলে, মই যে ৰুল কৈছিলো ৰুলটো মতে কি যে বাক্যটো যদি while দি আৰম্ভ হয় আৰু বাক্যটোৰ এটা খণ্ড বা এটা পাৰ্ট যদি simple pastত আছে, তেতিয়াহ'লে বাকি পাৰ্টটো past continuous হ'ব লাগিব, হয়নে? while দি আৰম্ভ হোৱা এটা বাক্যৰ এটা পাৰ্ট যদি simple pastত আছে, বাকি পাৰ্টটো past continuous হ'ব লাগিব। এটা কথাটো হৈছে the bus hit him, এই hit শব্দটো simple past হয় নে নহয়, simple past হয় নে নহয়। এতিয়া চোৱা, গ্ৰামাৰ কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ ফৰ্মটো চেঞ্জ নহয়, যেনেকে কাট, 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 প্ৰেজেন্টতো কাটটো কাটে হয়, সিম্পল পাষ্টতো কাটটো কাটে হয়, আৰু পাৰফেক্টতো কাটটো কাটে হয়, মানে প্ৰেজেন্ট পাষ্ট পাৰ্টিসিপল দুইটা কাট কাট কাটে হয়। একে ধৰণে হিটটো একে ধৰণে হিট, 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 একে ধৰণে হাৰ্টটো হয়, এইচইআৰটি হাৰ্ট, হাৰ্ট, হাৰ্ট। তাৰ মানে প্ৰেজেন্ট টেন্সতো হিট বহে, পাষ্ট টেন্সতো হিট বহে, আৰু পাৰফেক্ট টেন্সতো হিট বহে। একে ধৰণে হাৰ্ট, এইচইআৰটি হাৰ্টটো একে ধৰণে হয়, হাৰ্ট, হাৰ্ট, হাৰ্ট। এটা প্ৰশ্ন হৈছে যে এই হিটটো সিম্পল প্ৰেজেন্টত আছে নে পাৰফেক্টত আছে নে সিম্পল পাষ্টত আছে। প্ৰথম কথা, এই পাৰফেক্টত হ'ব নোৱাৰে, কিয়? কাৰণ পাৰফেক্ট টেন্স হ'ব হলে আগত হ্যাভ বিন লাগিবই লাগিব, আগত হ্যাভ লাগিব, নহলে বিন বা কিবা লাগিব লাগিব, সাধাৰণতে আগত হ্যাভ বা হ্যাজ বহিবই লাগিব। যদি পাষ্ট পাৰফেক্ট টেন্স হ'বলগীয়া হয়, আগত হ্যাভ, হ্যাজ, হ্যাড কিবা এটা বহিব লাগিব। সবে গম পাইছে পাৰফেক্ট নহয়, তো বাকি থাকিলে কি প্ৰেজেন্ট বা পাষ্ট। এতিয়া ই প্ৰেজেন্ট হ'ব নোৱাৰে, কিয়? হিটটো প্ৰেজেন্ট হ'ব নোৱাৰে, কিয়? ভেৰি সিম্পল, বাছটো কি হয়? বাছটো কি হয়? সিঙ্গুলার। বাছটো কি হয়? সিঙ্গুলার। বাছটো সিঙ্গুলার হয়। যদি মই ইয়াত প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো, ৰুল অনুসৰি ইয়াত এস বা ইয়েস লাগিব লাগিছিল, হয়নে? কাৰণ ৰুলটোৱে কয় যে যদি ভাৰ্বটো সিম্পল প্ৰেজেন্টত বহে, তেতিয়াহ'লে তাৰ সাবজেক্টৰ অনুসৰি ভাৰ্বটোত এস বা ইয়েস বহিব।
যেহেতু বাছটো সিঙ্গুলাৰ নম্বৰ আৰু থাৰ্ড পাৰ্সন সেই কাৰণে এই হিতৰ লগত এস বা ইএস যোগ হ'ব লাগিছিলে যদি এই হিতটো সিম্পল প্ৰেজেন্ট হলে হয় যদি এই হিতটো সিম্পল প্ৰেজেন্ট হল হয় তেতিয়া হলে এই বাছ শব্দটো যেটো সিঙ্গুলাৰ নম্বৰ আৰু থাৰ্ড পাৰ্সন সেই কাৰণে ইয়াত এস বা ইএস লাগিব লাগিছিলে কিন্তু ইয়াত কোনো ধৰণৰ এস বা ইএস লাগা নাই বা ডাজ ডু এনেকুৱা কোনো জাতীয় শব্দ লাগা নাই তাৰ মানে আমি গম পাইছো যে সিম্পল প্ৰেজেন্ট হয় সিম্পল পাষ্ট ঠিক আছে আমি কেনে গম পালো যে হিট টু পাস্ট টেন্স হয় বলি কাৰণ বাস টু সিঙ্গুলাৰ নম্বৰ বাস টু থাৰ্ড পাৰ্সন সো যদি হিট টু যদি সিম্পল প্ৰেজেন্ট টেন্স হ'ব লগা হয় তেলে ইয়াত এস বা ইএস হ'ব লাগিব কিন্তু ইয়াত এসও নাই ইয়াত ইএসও নাই কিয়া তাৰ মানে ই প্ৰেজেন্ট নহয় ই সিম্পল পাষ্ট হয় সো এতিয়া আমি চাম যে বাক্যটো হোৱাইল দিয়া আৰম্ভ হৈছে বাক্যটোৰ এটা খণ্ডত সিম্পল পাষ্ট আছে তেতিয়াহলে যেটো ভাৰ্বৰ আমি লিখিব লাগিব বা যেটো ভাৰ্বৰ আমি কাৰেক্ট টেন্স কৰিব লাগিব কি হৈ যাব past continuous so কি হ'ব as he was crossing the road আৰু পৰীক্ষাত এটো প্ৰশ্ন আহে while দিয়া আহিব কেতিয়াবা when দিয়া আহিব কেতিয়াবা কি দিয়া আহিব as দিয়া আহিব ঠিক আছে সাধাৰণতে ৰুলটো while ৰ কাৰণে আছে when যদি প্ৰথমত যদি when থাকে ই বাক্য অনুসৰি বহিব বাক্যৰ আগত when থাকিলে যে past continuous হ'ব তেনে কোনো কথা নাই বা as থাকিলে যে past continuous হ'ব তেনে কথা নাই কিন্তু while ৰ ক্ষেত্ৰত হয় while ৰ ক্ষেত্ৰত ম্যাক্সিমাম ক্ষেত্ৰত হয় ঠিক আছে কিন্তু when বা as দি আৰম্ভ হলে আমি সিচুৱেশনটো চাম সিচুৱেশনটো চাই পেলে আমি কোৱেশ্চনটো কৰিম ওকে এইটো আছে আমাৰ past continuous tense এতিয়া আমি আহো past perfect tense right past perfect tense this is very very important past perfect tense so বহুত important হয় so please look at the board and try to understand past perfect আগতে আমি ইয়াৰ ফৰ্মটো চাই লম যে ইয়াৰ ফৰ্মটো কেনেকুৱা হয় ইয়াৰ ফৰ্মটো হৈছে had had plus third form of verb had plus third form of the verb কি কৈছো মই past perfect কেনেকুৱা হ'ব had plus third form of the verb had plus third form of the verb তাৰ মানে কেনেকুৱা হ'ব had gone হয়নে তাৰ পিছত had gone had written হয়নে had gone had written তাৰ পিছত had eaten হয়নে এনেকুৱা ধৰণৰ বাক্যবোৰ হ'ব had gone had done had eaten মানে প্ৰেজেন্ট পাৰফেক্টত have বা has বহে past পাৰফেক্টত had বহিব ঠিক আছে ওকে এতিয়া সদায় মন ৰাখিব লাগিব যে past perfectটো বাক্যত অকলশৰীয়াকৈ বহিব নোৱাৰে past perfectটো বাক্যত অকলশৰীয়াকৈ বহিব নোৱাৰে যদি বাক্যত past perfect বহিব লগা হয় তাৰ লগত simple past tense বহিবই লাগিব যদি বাক্যত past perfect বহিব লগা হয় সেই বাক্যটোত simple past tense বহিবই লাগিব আমি এটা উদাহৰণ চাওঁ বাক্যটোত যিটো বাক্য আমাক দিয়া থাকিব সেই বাক্যটোত দুটা কাম উল্লেখ থাকিব যেনেকৈ এনেকুৱা he died ব্ৰেকেটত আছে after the doctor come after নালাগে before দিও he died before the doctor come ইয়াৰ কাম কেটা আছে দুটা আছে প্ৰথমতে আমি চাম বাক্যটোৰ কাম কেটা আছে দুটা আছে আৰু যিবোৰ বাক্য বিফৰ বা আফটাৰ থাকে যিবোৰ বাক্যত বিফৰ বা আফটাৰ থাকে সেইবোৰ বাক্যত খলাই দুটা কাম থাকিবই লাগিব সো পৰীক্ষাত মন কৰিবা যদি বাক্যটোত বিফৰ বা আফটাৰ আছে সেই বাক্যটোত পাষ্ট পাৰফেক্ট বহিব লাগিব কিন্তু কোৱাত বহিব আৰু কিন্তু ক'ত বহিব আমি সেইটো চাম কিন্তু পাষ্ট পাৰফেক্ট আৰু পাষ্ট টেন্স দুটা বহিব লাগিব যিবোৰ বাক্যত বিফৰ বা আফটাৰ থাকে সেই বাক্যবোৰত সিম্পল পাষ্ট আৰু পাষ্ট পাৰফেক্ট দুটা থাকিব লাগিব ঠিক আছে ক'ত কেনেকৈ থাকিব সেইটো আমি এটা চাম ওকে প্ৰশ্নটো হৈছে হি ডাই বিফৰ দ্য ডক্টৰ কাম ঠিক আছে ইয়াত কাম দুটা আছে এটা কাম হৈছে মানুহজনৰ মৃত্যু হোৱা এটা কাম হৈছে ডক্টৰজন আহা কি কৈছো মই এটা কাম হৈছে মানুহজনৰ মৃত্যু হোৱা এটা কাম হৈছে ডক্টৰজন আহা ডক্টৰজন কেতিয়া আহিছিল মানুহজন মৰাৰ পাছত ইয়াত কামটো প্ৰথম কাম কোনটো হৈছে হি ডাই তেওঁ ঢুকাইছিল কেতিয়া ডক্টৰজন অহাৰ আগত ডক্টৰজন অহাৰ আগতে তেওঁ ঢুকাল
ডক্টৰজন অহাৰ আগতেই তেওঁ ঢুকাল তাৰ মানে মানুহজনৰ মৃত্যু হোৱা এই কামটো প্ৰথমত হৈছে কি কৈছো মই কাম দুটা আছে এটা হৈছে মানুহজনৰ মৃত্যু হোৱা আৰু এটা কাম হৈছে ডক্টৰজন অহা কোনটো কাম আগতে হৈছে মানুহজনৰ মৃত্যু হোৱাটো বাক্যটোৱে কয় আমাক যে মানুহজনৰ মৃত্যু হ'ল কেতিয়া হি ডাই মানুহজন ঢুকাল কেতিয়া ডক্টৰজন অহাৰ আগতে মানে মানুহজনৰ মৃত্যু হোৱা কামটো আগতে হৈছে মানুহজন আগতে ঢুকাইছে সো এই কামটো কি হৈছে ফাৰ্ষ্টতে হৈছে ন ফাৰ্ষ্ট ৰাইট বল কি ফাৰ্ষ্ট বুলি এই কামটো ফাৰ্ষ্টতে হৈছে আৰু এই কামটো সেকেন্ডত হৈছে কোনটো কাম ফাৰ্ষ্টত হৈছে মানুহজন ঢুকা কামটো ফাৰ্ষ্টত হৈছে আৰু কাম সেকেন্ডত হৈছে তে মন ৰাখিবা যিটো কাম ফাৰ্ষ্টত হয় তাত সদায় পাষ্ট পাৰফেক্ট বহিব যিটো কাম প্ৰথমতে হয় তাত সদায় পাষ্ট পাৰফেক্ট বহিব আৰু যিটো কাম সেকেন্ডত হয় তাত সদায় সিম্পল পাষ্ট টেন্স বহিব তাৰ মানে দুটা কামৰ ভিতৰত প্ৰথমে যেটো কাম হয় সদায় পাষ্ট পাৰফেক্ট হ'ব লাগিব আৰু যেটো কাম সেকেন্ডত হয় তাত সিম্পল পাষ্ট হ'ব লাগিব সো মানুহজন ঢুকাল প্ৰথমতে হৈছে তো এটো কি হ'ব এই কামটো প্ৰথমতে হৈছে কি হ'ব পাষ্ট পাৰফেক্ট তো কি হ'ব হি had died right he had সো যেটো কাম প্ৰথমতে হয় সেই কামটোত পাষ্ট পাৰফেক্ট বহিব আৰু যেটো কাম সেকেন্ডত হয় তাত সিম্পল পাষ্ট বহিব সো ফাৰ্ষ্টত হোৱা কামটো ইয়াত কোনটো মানুহজনৰ মৃত্যু হোৱা মানুহজন ঢুকুৱা সো ইয়াত হ'ব হি had died ডক্টৰজন মানুহজন ঢুকুৱাৰ পাছত আহিছে মানে দিস ইজ আ সেকেন্ড এক্টিভিটি বা দিস ইজ আ সেকেন্ড ৱৰ্ক সো ইয়াত সিম্পল পাষ্ট বহিব সো কি হ'ব ডক্টৰ কামৰ পাষ্ট টেন্স কেম সো হ'ব দা ডক্টৰ কেম বিফৰ শব্দটো আছে তাৰ মানে বুজাইছে বিফৰ শব্দটো বুজাইছে যে মানুহজন আগতে মৰিল তাৰ পাছত ডক্টৰ আহিছে মানে মানুহজনৰ মৃত্যু হোৱা কামটো আগত সো হি had died past perfect ডক্টৰজন পাছত আহিছে সো সিম্পল পাষ্ট ক্লিয়াৰ সো দুটা কাম আছে দুটা কামৰ ভিতৰত যেটো প্ৰথম কাম হৈছে সেই প্ৰথম কামটো সদায় পাষ্ট পাৰফেক্টে হ'ব আৰু যেটো সেকেন্ড কাম হৈছে সেই সেকেন্ড কামটো সদায় সিম্পল পাষ্টত বহিব হল এতিয়া বাক্য তোমালোক সলনি কৰি দিও মই বিফৰৰ সলনি মই আফটাৰ লিখি দিও এই দুটা বস্তু মন কৰিবা সদায় অসমীয়ালে ভাঙনি কৰি লবা মই বিফৰৰ সলনি মই আফটাৰ কৰি দিছো আফটাৰ মানে কি পাছত বিফৰ মানে আগত আফটাৰ মানে পাছত হি ডাই তেওঁ ঢুকাল কেতিয়া আফটাৰ মানে পাছত ডক্টৰজন অহাৰ পাছত তেওঁ ঢুকাল আগৰ বাক্যটোত ডক্টৰজন অহাৰ আগত তেওঁ ঢুকালে এতিয়া আফটাৰ আছে মানে ডক্টৰজন অহাৰ পাছত তেওঁ ঢুকাল আগৰ বাক্যটোত বিফৰ আছিলে মানে ডক্টৰজন অহাৰ আগতে তেওঁ ঢুকাল বাট আফটাৰ আছে মানে ডক্টৰজন অহাৰ পাছত তেওঁ ঢুকাল মানে তেওঁ ঢুকোৱাৰ আগতে ডক্টৰজন আহিল মানে কোনটো কাম প্ৰথমত আহিছে ডক্টৰজন অহাৰ কামটো হি ডাই তেওঁ ঢুকাল কেতিয়া ডক্টৰজন অহাৰ পাছত তাৰ মানে ডক্টৰজন আগতে আহিছে সো আফটাৰ দি ডক্টৰ কেম তেওঁ ঢুকাল কেতিয়া ডক্টৰজন অহাৰ পাছত মানে ডক্টৰজন আগতে আহিছে তেওঁ মৰাৰ আগতে আহিছে সো ইয়াত ডক্টৰজনৰ অহাৰ কামটো প্ৰথম হৈছে সো এতিয়া এটো হ'ব ফাৰ্স্ট কাম এবাৰ এটো হ'ব সেকেন্ড কাম ৰুল অনুসৰি ফাৰ্স্ট তো সদায় কি বহিব পাষ্ট পাৰফেক্ট সো ইয়াত আহিব দা ডক্টৰ হেড কাম হয়নে ৰুল অনুসৰি সেকেন্ডত কি বহিব সিম্পল পাষ্ট সো ইয়াত কি বহিব হি ডাইড বুজি পাইছা সো এই আফটাৰ আৰু বিফৰ এই দুইটা কিন্তু বহুত খেলিমেলি কৰে কেতিয়াবা আফটাৰ প্ৰথমত দিব কেতিয়াবা বিফৰ প্ৰথমত দিব সো সেন্টেন্স সদায় অসমীয়া ভাঙনি কৰি চাবা যে কোনটো কাম আগতে কাম দুটা উলিয়াই লবা ইয়াত এটা কাম হৈছে ডক্টৰজন ঢুকুৱা এটা কাম হৈছে মানুহজন ঢুকুৱা আৰু এটা কাম হৈছে ডক্টৰজন অহা ঠিক আছে হয়নে এই বাক্যটো যেটো আফটাৰ আছে মানে বুজাইছে যে ডক্টৰজন আগতে আহিছে মানে ডক্টৰজন ঢুকুৱাৰ পাছত তেওঁ ডক্টৰজন অহাৰ পাছত তেওঁ ঢুকাইছে মানে তেওঁ মৰাৰ আগত ডক্টৰ আহিছে মানে প্ৰথমে এই কামটো হৈছে ডক্টৰজন অহাৰ কামটো হৈছে বুজি পাইছা সো বাক্যটো অসমীয়ালে ভাঙনি কৰি বাক্যটো কৰিবা ঠিক আছে সো যেটো কাম প্ৰথমত হৈছে হেতু পাষ্ট পাৰফেক্ট যেটো কাম সেকেন্ডত হৈছে হেতু সিম্পল পাষ্ট তো মই কি কৈছো যে পাষ্ট পাৰফেক্ট টেন্স কিটো অকলে নবহে বাক্যত পাষ্ট পাৰফেক্ট টেন্স বহিলে বাক্যটোত সিম্পল পাষ্ট বহিবই লাগিব ঠিক আছে বাক্যটো যদি সিম্পল পাষ্ট থাকে মানে বাক্যটো যদি পাষ্ট পাৰফেক্ট বহিব লাগে বাক্যটো সিম্পল পাষ্ট বহিব
ক্লিয়াৰ ওকে সো past perfector এইকেইটা রুল আছে বেলেগ তেনেকুৱা আৰু রুল নাই কিয়া ঠিক আছে past perfector এইটোৱে রুল ওকে কিছুমান এক্সাম্পল আছে আমি এক্সাম্পলৰ ওপৰত ৰিভিজন কৰি কৰিম এটা নহয় মই জাস্ট মই খালি রুল দেখাই আছো মই জাস্ট রুল দেখাই আছো ওকে সো এইখিনি আসলে আমাৰ রুলস past perfect continuous tense নালাগে past perfect continuous পৰীক্ষাত নাহে কেতিয়াও প্ৰয়োজন নাই কিয়া হাই সেকেন্ডাৰী হওক বা মেট্ৰিকৰে হওক হাই সেকেন্ডাৰী ক্ষেত্ৰত আহিব পাৰে কেতিয়াবা বাট মই পিছত দেখাম কিন্তু মেট্ৰিকৰ কাৰণে past perfect tenseৰ প্ৰয়োজন নাই সাধাৰণতে নাহে past perfect tense পৰীক্ষাত নাহে ঠিক আছে এতিয়া আমি আহো কি টেন্সলৈ ফিউচাৰ টেন্সলৈ আমি এতিয়া আহো ঠিক আছে এতিয়া আমি আহো ফিউচাৰ টেন্সলৈ আহো ফিউচাৰ টেন্সৰ বেছি ৰুল নাই কিয়া বহুত কম ৰুল আছে আমি খুব সোনকালে কমপ্লিট কৰিম ঠিক আছে ওকে সো ফিউচাৰ টেন্সটো সো এতিয়া ফিউচাৰ টেন্সত আমি সবে জানো ফিউচাৰ মানে কি ভৱিষ্যত মানে কি যিবোৰ কাম ভৱিষ্যতে ঘটিব বৰ্তমানলৈকে হোৱা নাই যিবোৰ কাম ভৱিষ্যতে ঘটিব মানে কামবোৰ ইতালৈকে হোৱা নাই কামবোৰ হ'বহে কামবোৰ হ'বহে ঠিক আছে ফিউচাৰ টেন্সৰ ফৰ্মেটটো কেনেকুৱা বহিব উইল বহিব বা শ্যাল বহিব প্লাস উইল বা শ্যাল প্লাস মেইন ভার্ব মানে কেনেকুৱা I will go she shall go I shall go সাধাৰণতে I লগত shall বহে আৰু বাকিবোৰ লগত will বহে কেতিয়াবা সিচুৱেচনৰ ওপৰত ডিপেন্ড কৰিও হয় কেতিয়াবা হি লগত shall বহিব পাৰে ইমান এইবিলাকত ইমান লাগি লাভ নাই কিয়া মই ৰাখিবা যে will বা shall যোগ মেইন ভার্ব ঠিক আছে এটা হৈছে ফিউচাৰ টেন্স এতিয়া আমি চাই নিয়মখিনি কি হ'ব হয়নে নিয়মখিনি চোৱা কি কৈছে মই অতীতৰ নহয় ভৱিষ্যতৰ যদি কাম বুজায় ভৱিষ্যতে কৰিবলগীয়া কাম বুজালে ফিউচাৰ টেন্স বহিব সো প্ৰথমটো মই লিখিছো সিম্পল ফিউচাৰ টেন্স মানে একচুয়ালি এটো সিম্পল ফিউচাৰ টেন্স হয় সো দিস ইজ দা ফৰ্মেট অফ সিম্পল ফিউচাৰ টেন্স মানে এটা প্ৰথম ৰূলটো চাম হি কাম টুমৰো TOMMORR স্পেলিংটো চাবা হি কাম টুমৰো তেওঁ কাইলৈ আহিব ইতিয়ালৈকে অহা নাই কাইলৈ আহিব মানে ভৱিষ্যতে হ'বলগীয়া কাম মানে ভৱিষ্যতে হ'বলগীয়া কামটো কি বহিব হি উইল কাম বুজি পাইছা ভেৰি সিম্পল ভৱিষ্যতে হ'বলগীয়া কাম কি বহিব হি উইল কাম ইয়াত কিন্তু এটা এক্সেপচন আছে মই শিকাইছিলো যে যদি হিৰ খনৰ যদি প্ৰাইম মিনিষ্টাৰ থাকে বা প্ৰেসিডেন্ট থাকে যে প্ৰেসিডেন্ট কাম টুমৰো প্ৰাইম মিনিষ্টাৰ কাম টুমৰো তেতিয়া হলে কিন্তু সিম্পল প্ৰেজেন্ট বহিব কামস প্ৰথম লেকচাৰত কোৱা হৈছিল কিয় কাৰণ প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ ভিআইপি মানুহ তেওঁলোক কাইলৈ আহিব মানে তেওঁলোক কাইলৈ আহিব একদম 100% কনফাৰ্ম বুজি পাইছা সো ভিভিআইপি মানুহৰ ক্ষেত্ৰত বা ডাঙৰ মানুহৰ ক্ষেত্ৰত যেটো কাম হ'বই হ'ব তেওঁ কাইলৈ আহিব মানে তেওঁ কাইলৈ আহিবই মানে খেবুৰ বাক্যত বা খেবুৰ ক্ষেত্ৰত সিম্পল প্ৰেজেন্টে বহিব কিন্তু টুমৰো থাকিব পাৰে তথাপি সিম্পল প্ৰেজেন্ট বহিব কোনবোৰ ক্ষেত্ৰত যদি প্ৰেসিডেন্ট বা প্ৰাইম মিনিষ্টাৰ থাকে হি খলনি প্ৰথম লেকচাৰত কোৱা হৈছে সো মই আকৌ কৈ থকা নাই কিয় কিন্তু যদি সাধাৰণ মানুহৰ কথা মই কম বা অৰ্ডিনাৰী কথা মই কম বা অৰ্ডিনাৰী সেন্সত কথা মই কম যে হি কাম টুমৰো তেওঁ কাইলৈ আহিব তেতিয়া মানে কি বহিব সিম্পল ফিউচাৰ কিয় তেওঁ কাইলৈ আহিবহে এতিয়ালৈকে অহা নাই ঠিক আছে ওকে এই ৰুলটো সবে জানে এটা নতুন ৰুল চাওঁ যদি ৰুল বহুতে নাজানে ঠিক আছে চাবাচোন দুটা বাক্য মই লিখিম ইয়াত দুটা টেন্স কমাই থাকিব এতিয়া he come shortly oblique presently he come shortly oblique presently he come recently oblique lately ভালকে চোৱা he come shortly comma presently he come recently comma lately সদায় মনত ৰাখিবা বাক্যটোত যদি shortly বা presently থাকে বাক্যটোত যদি shortly বা presently থাকে টেন্স তো সিম্পল প্ৰেজেন্ট কি কয় সিম্পল ফিউচাৰ হয় he will come বাক্যটোত যদি shortly বা presently থাকে তেতিয়ালে টেন্স তো হয় সিম্পল ফিউচাৰ কি হয় সিম্পল ফিউচাৰ he will come কি হয় সিম্পল ফিউচাৰ বাক্যটোত যদি রিসেন্টলি বা লেটলি থাকে বাক্যটোত যদি রিসেন্টলি বা লেটলি থাকে টেন্স হয় সিম্পল পাস্ট
কি হয় সিম্পল পাস্ট মানে কি হ'ব হি কেম আগৰ মন দিয়া বাক্যটো যদি শৰ্টলি বা ৰিসেন্টলি থাকে সরি শর্টলি বা যদি প্রেজেন্টলি থাকে টেন্সটো হয় সিম্পল ফিউচার বাক্যটো যদি রিসেন্টলি বা লেটলি থাকে টেন্সটো হয় সিম্পল পাস্ট ক্লিয়ার ওকে আৰু এটা মোস্ট ইম্পৰ্টেন্ট মই দেখাই দিম শেষ কৰি পেলাই ফিউচাৰ টেন্সটো কি হৈ যাব মানে সিম্পল ফিউচাৰ কি হৈ যাব বাক্যটো যদি আই হোপ দি আৰম্ভ হয় যদি বাক্যটো আই হোপ দি আৰম্ভ হয় I hope he will. মই আশা কৰিছো যে he জিকিব he জিকা নাই he জিকিব হে মানে মই আশা কৰিছো আশাটো পূৰণ হোৱা নাই ন এতিয়ালৈকে মানে সো বাক্যটো যদি হোপ দি আৰম্ভ হয় উইশ দি নহয় কিন্তু হোপ দি আৰম্ভ হয় উইশ দি আৰম্ভ হলে সিম্পল পাস্ট হোপ দি যদি আৰম্ভ হয় বাক্যটো যদি হোপ দি আৰম্ভ হয় কি বহিব উইল হলনি কি বহিব সিম্পল ফিউচাৰ মানে he will বুজি পালা বাক্যটো শৰ্টলি ৰিসেন্ট বা প্ৰেজেন্টলি থাকিলে সিম্পল ফিউচাৰ বাক্যটো ৰিসেন্টলি বা লেটলি থাকিলে সিম্পল পাস্ট বাক্যটো যদি আই হোপ দি আৰম্ভ হয় তেতিয়াহলে আকৌ সিম্পল ফিউচাৰ ক্লিয়াৰ এগৰা আসলে আমাৰ ৰুল কিহৰ সিম্পল ফিউচাৰ ৰুল বুজি পাইছা ক্লিয়াৰ হৈছে প্লিজ টেক আ নোট এট দিস এবাৰ কনফাৰ্ম কৰি লও যে বুজি পাইছো বুলি ওকে ঠিক আছে নেক্সট আমি আহো future continuous next আমি আহো future continuous tense so মোৰ next to হৈছে future continuous tense হয় very simple হয় আমি ফৰ্মটো চাই লও ফৰ্মটো কেনেকা হ'ব ফৰ্মটো হ'ব will বা shall যোগ be যোগ main verb হয় will বা shall plus be plus main verb plus ing মানে কেনেকুৱা I will be writing I will be eating I will be dancing মানে ভৱিষ্যতে সেই সময়খিনিত মই কামটো কৰি থাকিম ভৱিষ্যতে সেই সময়খিনিত মই সেই কামটো কৰি থাকিম কথাটো বুজি পাইছানে কেনেকুৱা হ'ব shall বা will যোগ be টো এড কৰিব লাগিব বডি বি টু ভুল কৰি দে বি টু এড কৰিব লাগিব যোগ বি যোগ মেইন ভার্ব যোগ আইএনজি ঠিক আছে ক্লিয়াৰ হৈছে ওকে সো আমি দিয়া নেক্সট টু সাম ফৰ এক্সাম্পল I listen to radio at this time মন কৰিবা এই ফ্ৰেজটো at this time this is a very very important phrase at this time tomorrow মই কাইলৈ এইটো সময়ত ৰেডিও শুনি থাকিম বাক্যটোত যদি at this time থাকে আৰু লগত যদি tomorrow থাকে বা কিবা ফিউচাৰ টেন্স ইন্ডিকেট কৰা যদি কিবা ইন্ডিকেটৰ থাকে ইয়াত tomorrow আছে মানে গমে পাইছো চোৱা বাক্যটো আমি প্ৰথমতে চাম যে কি আছে মানে tomorrow আছে tomorrow মানে গমে পাইছো যে ই ফিউচাৰ টেন্স হ'বই লাগিব কিন্তু ফিউচাৰ টেন্সৰ কোনটো ফিউচাৰ টেন্স হ'ব হয়নে সো tomorrow থাকাৰ পাছত যদি আমি দেখিছো বলে at this time আছে একদম ডাইৰেক্টলি ফিউচাৰ কন্টিনিউয়াস হ'ব লাগিব এটা ৰুল নহয় এটো এটা মানে আমি ক'ব পাৰো এনেকা বহুত বাক্যত এনেকুৱাই হয় তাৰমানে এটো স্টিল ৰুল নহয় এটো আসলে নিজে বুজিব লাগিব যে at this time যে মই কাইলৈ সেই সময়ত ৰেডিও শুনি থাকিম মানে কামটো মই কৰি থাকিম কামটো মই শেষ কৰা নাই বুজি পাইছানে সো tomorrow থাকিলে দেখিছা tomorrow আছে মানে ফিউচাৰ টেন্স বহিব আৰু লগত যদি at this time নামৰ এই ফ্ৰেজটো থাকে very very important phrase যদি at this time যদি এই ফ্ৰেজটো থাকে কি হৈ যাব ফিউচাৰ কন্টিনিউয়াস মানে কি I will be listening to radio at this time পৰীক্ষা আহিলে এটা প্ৰশ্ন আহিব বেলেগ প্ৰশ্ন নাহে 100% গ্যাৰান্টি দি ক'ব পাৰো ঠিক আছে বুজি পাইছা ন সে will বা shall যোগ মেইন ভার্ব যোগ ing বহিলে হয় নিয়মটো মই দেখাই দিলো যে যদি কামটো কাইলৈ বা পৰহিলে বা ভৱিষ্যতে সেই সময়ত চলি থাকে শেষ হৈ নাযায় মানে কাইলৈ এই সময়ত at this time থাকিব লাগিব এই সময়ত কাইলৈ মই ৰেডিও শুনি থাকিম হেনা সো tomorrow আছে মানে ফিউচাৰ টেন্স বহিবই লাগিব at this time আছে আমি বুজি পাই গলো যে ফিউচাৰ কন্টিনিউয়াস বহিব হল ক্লিয়াৰ হৈছে ওকে ঠিক আছে
হ'ব ওকে এতিয়া আমি লাষ্টলৈ যাওঁ নেক্সট হৈছে ফিউচাৰ পাৰফেক্ট যিকিটা টেন্সৰ কথা মই উল্লেখ কৰা নাই যেনেকৈ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ পৰীক্ষাত কেতিয়াও নাহে মেট্ৰিকতো কেতিয়াও নাহে আৰু এটা আছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ কেতিয়াও নাহে এক্সামত নিদিয়ে তাৰ নিয়ম তাৰ কোৱেশ্চন কেতিয়াও নিদিয়ে ঠিক আছে সো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছৰ নিয়ম শিকিবই নালাগে হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছৰ নিয়ম শিকিবই নালাগে আৰু যদিও মই এটা দেখাই দিম বাৰু মই এক্সাৰসাইজ কৰোঁতে মানে এটা দেখাই দিম আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ নিয়ম শিকিবই নালাগে নিয়ম তাতে নাই মানে ব্যৱহাৰেই নহয় সাধাৰণতে ইংৰাজীত ওকে এতিয়া আমি চাওঁ ফিউচাৰ পাৰফেক্ট টেন্স এইটো এটা ইম্পৰ্টেণ্ট হ'লে এইটো পৰীক্ষাত আহি দিলোঁ ফিউচাৰ পাৰফেক্ট টেন্স কি হ'ব ফিউচাৰ পাৰফেক্ট টেন্সত চোৱা আচ্ছা মই ফিউচাৰ পাৰফেক্ট টেন্সত চোৱা কি হ'ব ইয়াত বহিব উইল বা শ্যাল যোগ have will বা shall যোগ have plus third form of verb কি বহিব will বা shall যোগ have যোগ third form of the verb ভালকে মন কৰা কি বহিব will বা shall বহিব যোগ have plus third form of the verb মানে will have done shall have done will have come will have gone এনেকা ধৰণৰ ঠিক আছে উদাহৰণ দুটাই আছে দুটাই পৰীক্ষাত আহিব চাই লওক প্ৰথমটো চোৱা he reached home before the sun sets কি কৈছো মই he reached home before the sun sets এটা ষ্টুডেন্টে যেতিয়া এই বিফৰ শব্দটো দেখে ঘপককে মাথা স্ট্ৰাইক কৰিব ও ইয়াত পাষ্ট পাৰফেক্ট আৰু সিম্পল পাষ্টৰ নিয়ম বহিব লাগে ঠিকই ভালেই ভাবে কিন্তু সেইটো কেতিয়া বহিব যেতিয়া এটা খণ্ডত পাষ্ট পাৰফেক্ট বা পাষ্ট টেন্স থাকিব লাগিব বিফৰ থকা বাক্যবোৰত যদি এটা খণ্ডত পাষ্ট টেন্স থাকে আন শব্দত পাষ্ট পাৰফেক্ট বহে কিন্তু আমি যদি ইয়াত চাওঁ ইয়াত সানৰ লগত সেটস আছে এস মানে এইটো প্ৰেজেন্ট টেন্স হৈ আছে এস নথকা হতেন পাষ্ট হলহেঁতেন কিন্তু ইয়াত এস আছে দা সান সেটস আছে মানে কি সিম্পল প্ৰেজেন্ট বুজাই আছে মানে বিফৰৰ লগত ই সিম্পল পাষ্ট হৈ থকা নাই বিফৰৰ লগত সিম্পল কি আছে প্ৰেজেন্ট আছে সো যেহেতু বিফৰ লগত সিম্পল প্ৰেজেন্ট আছে তাৰ মানে ইয়াত পাষ্ট পাৰফেক্টটো বহিবই নোৱাৰে হয়নে তো কি বহিব ইয়াত ফিউচাৰ পাৰফেক্ট বহিব সদায় মনত ৰাখিবা যিবোৰ বাক্যত এটা ভাগত বা এটা খণ্ডত বা এটা পাৰ্টত সিম্পল প্ৰেজেন্ট থাকে আন পাৰ্টটোত সিম্পল ফিউচাৰ পাৰফেক্ট বহাই দিলে হয় ইয়াত সিম্পল প্ৰেজেন্ট আছে বিফৰ এ সানসেটস হয়নে বাক্যটোৰ এটা খণ্ডত যদি সিম্পল প্ৰেজেন্ট থাকে হয়নে আগৰ বাক্যটোক আমি কি পঢ়াম ফিউচাৰ পাৰফেক্ট সো কি হ'ব he will have reached হয়নে এনেকুৱা কেতিয়াও নহয় মই আসলে এইটো কথা ক'ব কেতিয়াও নালাগে যে এটা খণ্ডৰ সিম্পল প্ৰেজেন্ট থাকিলে বাকি খণ্ডটোত পাৰফেক্ট বহিব এনেকুৱা কেতিয়াবা নহ'ব পাৰে সাধাৰণতে নহয় আমি শিকিম কণ্ডিশনেলছত বেলেগ বহে কিন্তু ইয়াত চোৱাচোন তুমি কথাটো যে হি ৰিচড হোম তেওঁ ঘৰ পাব কেতিয়া সানটো দুবাৰ আগতে সো বিফৰ আছে মানে বিফৰ আছে বা when থাকে তো এনেকুৱাবোৰ যদি থাকে বিফৰ থাকিব পাৰে when থাকিব পাৰে হয়নে তেতিয়া যদি থাকে সাধাৰণতে আমি প্ৰেজেন্ট ফিউচাৰ পাৰফেক্ট ব্যৱহাৰ কৰোঁ ইয়াত যদি তোমালোকে সিম্পল ফিউচাৰো লিখা যদি তোমালোকে হি উইল ৰিচ লিখা তেতিয়া শুদ্ধ হ'ব ইয়াত তোমালোকে ফিউচাৰ পাৰফেক্ট ইউজ কৰিব পাৰা বা সিম্পল ফিউচাৰ ইউজ কৰিব পাৰা ঠিক আছে পৰীক্ষা লিখিব বাক্য সাধাৰণতে আহি থাকিব যে হি ৰিচড হোম বিফৰ এ সান সেটস সো হি উইল হেভ ৰিচড হোম আৰু এটা ইম্পৰ্টেণ্ট বাক্য মই দেখাই দিম এইটো শেষ হ'ব তেতিয়াহ'লে বাক্যটো চাবা
by next year, by next year, বা by next month, by next 3 years, by next 2 years, এনেকুৱা শব্দবোৰ যদি থাকে চকু মুতি পেলাই গম পাবা যে তাত ফিউচাৰ পাৰফেক্ট বহিব লাগিব by next year, next, next, by next year, by next 3 months, by 3 months, by tonight, by Monday, by thereafter tomorrow, যদি এনেকুৱাবোৰ শব্দ থাকে বা এনেকুৱাবোৰ ফ্ৰেজ থাকে চকুমুদি বাক্যটো প্ৰেজেন্ট বা ফিউচাৰ পাৰফেক্ট হ'ব so by next year I complete the work যে মই অহা বছৰৰ ভিতৰ কামটো সমাপ্ত কৰিম মানে এতিয়ালৈকে সমাপ্ত কৰা নাই হয়নে by next year I complete the work so ইয়াত কি বহিব by next year মই আগতে কৈছো by next year থাকিলে গমে পাবা যে ফিউচাৰ পাৰফেক্ট বহিব so কি হ'ব I shall have completed কিতাপত তোমালোকে will লিখিব পাৰা কিতাপ শুদ্ধ হ'ব কিন্তু I লগত সাধাৰণতে shall বহে I shall have completed the work হয় by next year আছে কাৰণে আমি কি লিখিছো future perfect tense so ইমানখিনি কথা হয়নে আৰু ইমানখিনি কৈছো মই চোৱা টেন্সৰ নিয়মখিনি ইয়াতে সংহত হৈছে যিমানখিনি ৰুলছ আছিলে মই গোটেইখিনি ৰুলছ কৰিলো এটা ৰুল বাকী নাই কিয় yes কিছুমান কোৱেশ্চন কিছুমান স্পেসিফিক এক্সাম্পল বাকি আছে মই এটা দেখাই দিম ঠিক আছে আৰু এটা বস্তু বাকি আছে সেইটো আছে conditionals নামৰ এটা চেপ্টাৰ হয় এটা পাৰ্ট হয় টেন্সৰ which is very important আৰু পৰীক্ষাত এটা প্ৰশ্ন আহে তাৰ পৰা কন্ডিশনালৰ পৰা পৰীক্ষাত এটা প্ৰশ্ন আহে মেট্ৰিকত নহলে হাই সেকেন্ডাৰী আহে তাৰ মানে সো কন্ডিশনালটো আমি নেক্সট লেকচাৰত